ও আল্লাহ মই নাযাওঁ পান খাব নোৱাৰো খিৰিকী খোলা নাযায় বিমান ৰখাওক মই নামিম ৰাজাহাজ তেতিয়া হেজাৰ হেজাৰ ফুট ওপৰত সময় নীৰৱ পৰিৱেশত থকাৰ পাছত হঠাৎ খং উঠে এজন বৃদ্ধৰ তেওঁ চিঞৰি চিঞৰি কয় পান খোৱা নাযায় খিৰিকী খোলা নাযায় উৰাজাহাজ ৰখাওক মই নাযাওঁ এইখনত আল্লাহ মই নাযাওঁ এয়া কোনো চিনেমাৰ দৃশ্য নহয় এজন বাংলাদেশৰ মহিলাৰ আজব কাণ্ড এয়া উৰাজাহাজ তেতিয়া মেঘৰ সৈতে যুদ্ধ কৰি ওপৰত উৰি আছে যাত্ৰীসকলে কোনোবাই টোপনিত লালকাল আৰু কোনোবাই পেপাৰ পঢ়ি আছে আকৌ কোনোবাই খিৰিকীৰ ফালে চাই আকাশৰ মনোমোহা দৃশ্যবোৰ উপভোগ কৰি আছে কিন্তু এই শান্ত পৰিৱেশত হঠাৎ আহে প্ৰচণ্ড ভয়ংকৰ ধুমুহা এজন বৃদ্ধাই হঠাৎ টোপনিৰ পৰা সাৰ পায় তেওঁৰ এটাই দাবী উৰাজাহাজ ৰখাওক মই নামিম মই নাযাওঁ কাৰণ উৰাজাহাজত পান খাব নোৱাৰো খিৰিকী খুলিব নোৱাৰো সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা পোৱা গৈছে এগৰাকী বৃদ্ধা মহিলাই চলন্ত উৰাজাহাজত হঠাৎ টোপনিৰ পৰা সাৰ পাই চিঞৰি উঠিল দীৰ্ঘ সময় ধৰি এঠাইত বহি থকা খিৰিকী খুলিব নোৱাৰা আৰু আটাইতকৈ বেছি পান খাব নোৱাৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পৰে মহিলাগৰাকী তেখেতৰ এনেকুৱা চিঞৰি থকা অৱস্থা দেখি উৰাজাহাজত থকা সকলো যাত্ৰী আচৰিত হৈ পৰে কিন্তু তেখেতৰ কান্দি থকাৰ কাৰণে এটা উৰাজাহাজ ৰখাওক মই নামিম এয়া দেখি সকলো যাত্ৰীয়ে একেলগে হাঁহিবলৈ ধৰিলে কাৰণ মাজ আকাশত উৰাজাহাজ ৰখাটো অসম্ভৱ কিন্তু এইবোৰ যুক্তি মহিলাগৰাকীয়ে কেতিয়াও মানি নলয় ভিডিঅ'ত দেখা পোৱা গৈছে কাষত থকা সহযাত্ৰী আৰু তেখেতৰ পৰিয়ালৰ মানুহে তেখেতক সান্তনা দিয়া কিন্তু এয়া দেখি তেওঁ আৰু বেছি খং উঠিছে বৃদ্ধা মহিলাগৰাকীৰ বিমানখনত থকাটো কাৰাগাৰৰ দৰে লাগিছিল আৰু ইয়াৰ পৰা ওলোৱাটো ডাঙৰ কাম হৈ পৰিছিল তেওঁ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে অ' আল্লাহ মই নাযাওঁ তেওঁ এয়া কৰাৰ সম্পূৰ্ণ আঁৰত অসহায়তা আৰু আনটো ফালে সৰলতা যিজন মানুহে ঘৰত সদায় দেখা পাইছিল খোলা ময়দান আৰু সুন্দৰ আকাশৰ এই সম্পূৰ্ণ ঘটনাটোৱে আমাক মনত পেলাই দিয়ে যে এই আধুনিক যুগত এনেকুৱা বহু মাতৃৰ মানুহ আছে যিসকলৰ মাজত পৃথিৱীৰ নিয়মসমূহৰ সকলোতকৈ প্ৰিয়